হেল্ল' ভিউৱাৰ্ছ, আজি আহিছোঁ নতুন ক্লাছৰ নতুন এটি চেপ্টাৰলৈ। চেপ্টাৰ 7 শিকিম আমি ইণ্টিগ্ৰেলছ। গতিকে ইণ্টিগ্ৰেল চেপ্টাৰটোৰ আমি কুৱেশ্যনবিলাক প্ৰথমতে আলোচনা কৰিম। তাৰে আগতে তোমালোকে এই যিখন চাৰ্ট আছে এইখন চাৰ্ট পূৰা মনত থাকিব লাগিব। মই এইখন আলোচনা নকৰোঁ, ভিডিঅ'টো দীঘল হৈ যাব। এইবিলাক তোমালোকৰ DDX অফ sin x, DDX অফ cos x, অৰ্থাৎ ইয়াৰ উল্টাটো, অৰ্থাৎ এণ্টি ডেৰিভেটিভ হ'ল, অৰ্থাৎ ইণ্টিগ্ৰেশ্যন অফ cos x ইজ ইকুৱেল টু sec x, cos x ইজ ইকুৱেল টু sin x, গতিকে এনেকুৱা এইবিলাক চব তোমালোকে কি কৰিব লাগিব, মনত ৰাখিব লাগিব। এই গোটেইখিনি তোমালোকে একদম মনত ৰাখিব লাগিব। মানে এই চাৰ্টকেইখন এইখন মই আলোচনা নকৰোঁ, গতিকে সূত্ৰবিলাক যেতিয়া তোমালোকে মেথছত কৰি যাম তেতিয়া আমি আলোচনা কৰিম। এই গোটেইবিলাক তোমালোকে আলোচনা কৰিব লাগিব। চ' নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 1 7.1 যে এণ্টি ডেৰিভেটিভ অফ সাইন অফ টুৱাইচ এক্স। গতিকে আমি জানো যে DDX অফ, আমি জানো যে সঁচাকৈ এই চেপ্টাৰটো বহুত ইণ্টাৰেষ্টিং হয়। গতিকে DDX অফ cos অফ টুৱাইচ এক্স মানে আমি কি জানো, DDX অফ cos অফ টুৱাইচ এক্স, অৰ্থাৎ DDX অফ cos অফ টুৱাইচ এক্স মানে কি জানিছিলোঁ, আৰু cos অফ এক্স মানে কি আছিলে, cos অফ এক্স মানে আছিলে মাইনাছ চাইন অফ এক্স, কিন্তু এক্সৰ ঠাইত কি আছে, টুৱাইচ এক্স যদি আমি এগেইন কি কৰিব লাগে, ডেৰিভেটিভ কৰিব লাগে, অৰ্থাৎ তেতিয়া ডেৰিভেটিভ কৰিলে তেতিয়া কি হৈ যাব, মাইনাছ চাইন এক্স ইনটু 2, অৰ্থাৎ -2 sin x। মই সেইকাৰণে ইমান লিখা নাই, ডাইৰেক্ট লিখি দিছোঁ। তোমালোকে এতিয়া ক্লাছ 12ত যিহেতু ডাইৰেক্ট লিখি দিব পাৰিবা, দুটা এটা লাইন চৰ্ট হ'ব টুৱাইচ এক্স। অৰ্থাৎ গতিকে আমি এইটো ইফালে লিখিলে অৰ্থাৎ কি লিখিব পাৰোঁ, চাইন অফ টুৱাইচ এক্স ইকুৱেল টু লিখিব পাৰোঁ -½ DDX অফ cos অফ টুৱাইচ এক্স, অৰ্থাৎ চাইন এক্সটো কাৰ ডেৰিভেটিভ হয়, -½ অফ cos অফ টুৱাইচ এক্সৰ। গতিকে এণ্টি ডেৰিভেটিভটো কি বুলি বুজা যাব, গতিকে ইয়াৰে এণ্টি ডেৰিভেটিভ চাইন এক্সৰ এণ্টি ডেৰিভেটিভটো হ'ব -cos অফ টুৱাইচ এক্স। নেক্সট আহিছোঁ cos অফ 3x। গতিকে cos অফ 3x ঠিক একেদৰে আমি যদি চাইন অফ টুৱাইচ এক্সৰ যদি ডেৰিভেটিভটো কি, চাইন অফ 3xৰ ডেৰিভেটিভটো হ'ল cos অফ 3x ইনটু 3টো আগত আহিব কাৰণ 3xত আছে ডেৰিভেটিভ কৰিলে। গতিকে cos অফ 3x মানে আমি কি লিখিব পাৰোঁ, 1/3 অফ DDX অফ চাইন অফ 3x। গতিকে cos অফ 3x মানে আমি লিখিব পাৰোঁ DDX অফ 1/3টো ভিতৰত সোমাই দিছোঁ, 1/3 অফ চাইন অফ 3x। গতিকে অৰ্থাৎ cos of 3x is equal to DDX of 1/3 sin 3x, অর্থাৎ এন্টি ডেরিভেটিভ অফ cos of 3x is 1/3 sin of 3x। এইটো হ'ল একদম সিম্পল। নেক্সট আমি আহিছোঁ এন্টি ডেরিভেটিভ অফ cos of e of twice x, অর্থাৎ DDX of e of twice x যদি আমি কৰোঁ তেতিয়াহ'লে কি পাওঁ, আমি কি পাওঁ, EXৰ ডেৰিভেটিভ, অৰ্থাৎ EXৰ ডেৰিভেটিভ সদায় কি হয়, EX হয়। গতিকে ইয়াত টুৱাইচ এক্স আছে, গতিকে টুৱাইচ এক্সে হ'ব, কিন্তু টুৱাইচ এক্সক এগেইন আমি ডেৰিভেটিভ কৰিব লাগিব, আৰু ডেৰিভেটিভ কৰিলে টুৱাইচ এক্সক ডেৰিভেটিভ কৰিলে আমি কি পাম, 2 এটা আগত পাম। অৰ্থাৎ এতিয়া e² টুৱাইচ এক্স মানে কি লিখিব পাৰোঁ, 2টো পূৰণ হৈছে, এইফালে গ'লে হৰণ, অৰ্থাৎ হাফ অফ DDX অফ e² টুৱাইচ এক্স। গতিকে DDX অফ হাফটো ইফালে ভিতৰত সোমাই দিছোঁ, অৰ্থাৎ হাফ অফ e² টুৱাইচ এক্সৰ ডেৰিভেটিভ হ'ল e² টুৱাইচ এক্স। গতিকে দ্য এণ্টি ডেৰিভেটিভটো কি হ'ব, e² টুৱাইচ এক্সৰ হাফ অফ e² টুৱাইচ এক্স। গতিকে এইটোৱে আছিল। চ' নেক্সটটো আহিছোঁ। চ' নেক্সটটো আছে আমাৰ ax প্লাছ c হোল স্কুৱেৰ। গতিকে ইয়াতে ax প্লাছ c, আমি জানো যে ax প্লাছ c হোল কিউব মানে কি, হোল কিউব মানে চামথিং, হোল কিউব মানে কি হৈ যায়, DDX অফ চামথিং এক্স কিউবটো কি হৈ যায়, 3x স্কুৱেৰ হৈ যায়। অৰ্থাৎ এই পাৱাৰটো আগত আহি যায় আৰু ইয়াৰে এটা পাৱাৰ কমি যায়। গতিকে এতিয়া কি আহিব, 3 অফ ইয়াতে আহিব 3 অফ ax প্লাছ b হোল স্কুৱেৰ। কিন্তু এগেইন এক্সৰ জেগাত কি আছে, এগেইন এক্সৰ জেগাত আমাৰ আছে ax প্লাছ b আছে, অৰ্থাৎ ax প্লাছ bটো আমাৰ কি হ'ব, ইয়াতে ax প্লাছ bক আমি এগেইন ডেৰিভেটিভ কৰিব লাগিব, অৰ্থাৎ ax প্লাছ bক আমি এগেইন ডেৰিভেটিভ কৰিব লাগিব। গতিকে এই ডেৰিভেটিভ কৰিলে কি পাম, bটো কনষ্টেণ্টটো 0 ওলাব। গতিকে এই ক্ষেত্ৰত আমি ইয়াতে ax-ক ডেৰিভেটিভ কৰিলে a এটা আগত পাম, গতিকে a এটা আগত লিখি দিছোঁ এইটো। গতিকে এতিয়া এইটোৱে হ'ল, ইয়াতে আহি যাব 3a টো ইফালে গুচি যাব, অৰ্থাৎ 1/3 হৈ যাব DDX-ৰ ইমান। গতিকে ইয়াক আমি ভিতৰত সোমাই দিছোঁ, অৰ্থাৎ DDX অফ 1/3 ax b হোল কিউবৰ ডেৰিভেটিভ হ'ব ax প্লাছ b হোল স্কুৱেৰ। গতিকে দেয়াৰফৰ এণ্টি ডেৰিভেটিভ অফ ax প্লাছ b হোল স্কুৱেৰ ইকুৱেল টু ইমান। চ' এতিয়া এইটো আহিছোঁ আমি চাইন অফ টুৱাইচ এক্স -4e⁻3x। এতিয়া চোৱা, আমি জানো যে cos অফ টুৱাইচ এক্সৰ ডেৰিভেটিভ কিমান আছিলে, cos অফ sin x আছিলে, অৰ্থাৎ -cos x টুৱাইচ অফ টুৱাইচ এক্সৰ কি আছিলে,
sin x আছিল গতিকে আমি টুৱাইস x গতিকে আমি সেই কাৰণে কি লিখিছো আৰু টুৱাইস x ৰ কাৰণে এটা 2 এটা কি আহিব ইয়াতে 2 এটা মাল্টিপল হৈ আহিব এই কাৰণে 2 এটা আগত আমি কি লিখিছো হৰণ দি লিখিছো যাতে আমাৰ এনসাৰটো ওলাই আৰু ইয়াতো তোমাৰ 3 এটা 4 টো পামে আমি 4 টো আগত দিয়ে লিখিছো কিন্তু ইয়াতে e 3x যদি আমি ডেৰিভেটিভ কৰো তেতিয়া হলে এটা কি পাম e 3x যদি আমি ডেৰিভেটিভ কৰো 3 এটা পূৰণ হৈ আহিব এই কাৰণে এটা 3 এটা কি লিখিছো হৰণ কৰি লৈছো গতিকে এইখিনি ডেৰিভেটিভ কৰিলে আমি এইখিনি পাও গতিকে এইটো হ'ব ইয়াৰ এন্টি ডেৰিভেটিভ গতিকে এইটো ইন্টিগ্ৰেশন কৰিব দিছে ইন্টিগ্ৰেশনো আমি ডাইৰেক্ট কৰিম কিটা এন্টি ডেৰিভেটিভৰ মেথড অফ ইনস্পেকশন হিচাপত আহিছিল দেখেন আমি ডাইৰেক্ট ইন্টিগ্ৰেশন কৰিম অৰ্থাৎ ইয়াতে 4e টু দি পাৱাৰ 3x + 1 dx আহিল গতিকে ইয়াতে x কৰি দিয়া এইটো আৰু এইটো x কৰি দিয়া 4 ইন্টিগ্ৰেশন e টু দি পাৱাৰ 3x dx + 1 of dx গতিকে এইটো আমি ইন্টিগ্ৰেশনত জানো যে ইন্টিগ্ৰেশন x টু দি পাৱাৰ n হলে কি হৈ যায় x টু দি পাৱাৰ n হলে কি হৈ যায় x টু দি পাৱাৰ n + 1 divided by n + 1 এনেকুৱা আছিল গতিকে e টু দি পাৱাৰ কি হ'ব ইন্টিগ্ৰেশন e টু দি পাৱাৰ কি হ'ব এইটো আৰু এইটো আছিল কিন্তু e টু দি পাৱাৰ সৰি এইটো ইয়াতে নাখাটিব ইয়াতে কি খাটিব ইন্টিগ্ৰেশন e টু দি পাৱাৰ x মানে কি আছিল ex আছিল আৰু ইয়াতে ই x ৰ জায়গাত অৰ্থাৎ কি আছিল x ৰ জায়গাত কি আছিল x ৰ জায়গাত আছে 3x গতিকে 3x টোক আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব অৰ্থাৎ 3x ক আমি ডিভাইড অৰ্থাৎ x ৰ জায়গাত 3x আছে গতিকে 3 টো তলত কি আহিব ডিভাইড হৈ আহিব প্লাস 1 dx মানে কি 1 dx মানে কি ইন্টিগ্ৰেশন dx এটা ইন্টিগ্ৰেশন dx মানে হল x আৰু সদায় ইন্টিগ্ৰেশন কৰাৰ পিছত লাষ্টত এটা কি লিখিব লাগে কনস্ট্যান্ট আমি এটা লিখিলো অৰ্থাৎ প্লাস c গতিকে এইটোই হ'ব নিৰ্দিষ্ট ইয়াৰ ইন্টিগ্ৰেশন 7 নম্বৰটো আইছো x স্কয়াৰ গতিকে এইটোৰ কাৰণে 7 নম্বৰটোৰ কাৰণে আমি কি কৰিব লাগিব ইয়াতে এলসিএম ওলালে কি ওলাব তলত x স্কয়াৰ থাকিব আৰু ওপৰত থাকিব x স্কয়াৰ - 1 অৰ্থাৎ ইয়াৰে আগৰ x স্কয়াৰটো আৰু তলৰ x স্কয়াৰটো কেনসেল হৈ যাব গতিকে x স্কয়াৰ - 1 ওলাব x স্কয়াৰ - 1 ওলালে ইয়াতে এক্সট্ৰাকে লিখে x স্কয়াৰ dx হ'ব 1 dx ওলাব তো x স্কয়াৰ dx ক যদি আমি মই অলপ আগতে কৈছিলো যে যেটো x টু দি পাৱাৰ n dx ইন্টিগ্ৰেশন কৰিলে কি ওলাই এইটো x টু দি পাৱাৰ n + 1 ডিভাইডেড বাই n + 1 ওলাই যেটো গতিকে ইয়াতে কি ওলাব এইটো x টু দি পাৱাৰ 2 + 1 ইন্টিগ্ৰেশন কৰিলে তাৰ মানে divided by 2 + 1 n equal এটা x to the power 3/3 আৰু -1 dx মানে আছিল x আৰু প্লাস কনস্ট্যান্ট ঠিক আছে ধৰা এইটো ax² + bx + c অৰ্থাৎ আমি দেখি ললো এক্সট্ৰা কে অৰ্থাৎ ax² ইন্টিগ্ৰেশন bx ইন্টিগ্ৰেশন c এইটো এইটো আগত আহিব x² এইটো কি হ'ব x2 + 1 divided by 2 + 1 অৰ্থাৎ x to the power 3 + 3 b x কি আহিব x আহিব x 1 আছে গতিকে 1 + 1 1 + 1 অৰ্থাৎ আহিব x² / 2 আৰু c 1 dx মানে আছিল x গতিকে dx মানে ইন্টিগ্ৰেশন অফ dx মানে আছিল x গতিকে এটো লিখি লৈছো আৰু প্লাস c এটা লিখি লৈছো গতিকে ইয়াতে সিম্পলিফিকেশন কৰিলে আহিব এটো সো নেক্সট আমি কি আছে 2x x² গতিকে এটো একে কনস্ট্যান্ট নামটো আগত আনিলো x² গতিকে x² ৰ ওপৰত পাৱাৰটো এটা বাঢ়ি যাব আৰু 2 + 1 এটা বাঢ়ি গলে কিমান হ'ব 3 হ'ব আৰু বাকিখিনি ইন্টিগ্ৰেশন অফ dx = x আৰু কনস্ট্যান্ট নামটো সো এটো ৰুট ওভাৰ আছে সো ৰুট ওভাৰ থাকিলে সো ৰুট ওভাৰ আছে একো টেনচন ল'ব লগা নাই ৰুট ওভাৰ থাকিলে গতিকে ৰুট ওভাৰ আছে ইয়াতে এনেকে ৰুট ওভাৰ আছে গতিকে এইটো আমি ভাঙি লৈছো হোল স্কয়াৰ আছে যেহেতু হোল স্কয়াৰ গটা a² x² কৰি দিলে কি হ'ব x ওলাব ইটো স্কয়াৰ কৰি দিলে কি ওলাব 1/x ওলাব আৰু 2i অফ a + b অৰ্থাৎ ৰুট ওভাৰ x * 1/√x গতি কেনসেল হৈ গলে কি ওলাব 2 ওলাব গতিকে এটা x dx পাৰ্টিশন কৰিলে x dx ওলাব 1/x dx ওলাব আৰু কি ওলাব 2 এটা ওলাব এক্সট্ৰাকে তে x dx ৰ এইটো মই কৈছিলো যে x² ওপৰত পাৱাৰ এটা বাঢ়ি যাব অৰ্থাৎ 1 + 1 2 তলত থাকিব 2 ইন্টিগ্ৰেশন অফ এইটো মনত ৰাখিবা ইন্টিগ্ৰেশন অফ 1/x dx মানে আছিল log of x গতিকে log of x mod of x গতিকে ইয়াতে আৰু -1 ইন্টিগ্ৰেশন কৰিলে হ'ব 2x প্লাস কি হ'ব c গতিকে এইটো আছিল 11 নম্বৰটো আইছো 11 নম্বৰটো একো নাই ইয়াক আমি কি কৰিছো ইন্টিগ্ৰেশন বাই পাৰ্ট কৰি দি কিন্তু আমি এইটো বাই পাৰ্ট নহয় ইন্টিগ্ৰেশন বাই পাৰ্ট নহয় ইয়াক এইটো অংকটো আমি মানে পাৰ্টছত বনাইছো x³ / x² কিমান হ'ব x ইয়াতে x² ইয়াতে x² কেনসেল যাব 5 ওলাব ইয়াতে 4x টু দি পাৱাৰ তলত আছে যেটো -2 গতিকে ইয়াতে এক্সট্ৰাকে x dx ওলাব 5 * 1 dx ওলাব 4 * x টু দি পাৱাৰ -1 গতিকে ইয়াতে x² / 2 ওলাব আৰু ইয়াতে 1 dx মানে কি কৈছিলো আমি dx ইন্টিগ্ৰেশন অফ dx মানে আছিল x গতিকে ইয়াতে আৰু ইন্টিগ্ৰেশন অফ x টু দি পাৱাৰ -2 twice -2
dx আছিলে গতিকে x টু দি পাৱাৰ -2 + 1 মই কি কৈছিলোঁ +1 কৰিব লাগে আৰু -2 + 1 এটা আমাৰ কি ওলাব x ইয়াতে ওলাব -1 আৰু এটা -1 অৰ্থাৎ -1 1/x এইটোৱে অৰ্থাৎ -1 1/x গতিকে এই মাইনাছে মাইনাছে এইটো কি হৈ যাব এইটো এটা প্লাস হৈ যাব এইটো এটা প্লাস হৈ আছে আৰু ইয়াতে কি হৈছে 1/x আছে না আৰু এটা 4 আছে গতিকে 4/x হৈ যাব সো আজিৰ অন্তিমটো কোৱেশ্চন আনিছো গতিকে ইয়াতে √ওভাৰ দিয়া আছে একো নাই তোমালোকে ইয়াতে x টু দি পাৱাৰ 3 ডিভাইডেড বাই √x তাৰ মানে কি ওলাব x টু দি পাৱাৰ 3 আৰু ইয়াতে ইনটু x টু দি পাৱাৰ -1/2 গতিকে ইয়াতে তোমালোকে ক্যালকুলেশন কৰিলে তোমালোকে পাবা 2 6 - 1 অৰ্থাৎ x টু দি পাৱাৰ 5/2 গতিকে 5/2 পাবা 3x টু দি পাৱাৰ হাফ হ'ব ইয়াতে আৰু 4x টু দি পাৱাৰ এইটো যদি মাইনাস কৰি দিয়া এনেকে গতিকে এইটো পাই যাবা গতিকে x টু দি পাৱাৰ 7/2 গতিকে ইয়াতে কি ওলাব ইন্টিগ্ৰেশনটো যদি আমি উলিয়াও x টু দি পাৱাৰ 5 ৰ যদি উলিয়াও 5/2 গতিকে 5/2 + 1 ইয়াতে থাকিব আৰু ইয়াতে 5/2 + 1 অৰ্থাৎ এটা x টু দি পাৱাৰ এইটো কি ওলাব 7/2 আৰু ইয়াতে ওলাব 7/2 অৰ্থাৎ 2/7 আহি যাব আগত আৰু বাকি কিটা ঠিক একেদৰে এইটো তোমালোকে কি সিম্পলিফিকেশন কৰিবা আৰু কিবা বুজি নাপালে মোক কমেন্ট বক্সত জনাব পাৰা মোৰ লিংকত ইনষ্টাগ্ৰাম আইডিটো দিয়া আছে তাতেও তোমালোকে কোৱেশ্চন খুদিবা ফটো মাৰি পেলাই দিব পাৰা আৰু মোৰ হোৱাটছএপ নম্বৰটো দি দিছো ডেসক্ৰিপচনত তাতেও তোমালোকে খুদিব পাৰা ঠিক আছে মানে হোৱাটছএপ নম্বৰটো মোৰ হল 9706287605 এইটো তোমালোকে মোক মেছেজ দি পেলাই মোক খুদিব পাৰা কোৱেশ্চন বিলাক মই উত্তৰ দিব ট্ৰাই কৰিম ধন্যবাদ